মঙলদৈ চহৰৰ মাজমজিয়াত হঠাৎ লাগিল হুৱাদুৱা। কিন্তু কিয়? দৰং অসামৰিক প্ৰতিৰক্ষা বাহিনীৰ উদ্যোগত আৰু দৰং জিলা দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ সহযোগত মঙলদৈ চহৰৰ মাজমজিয়াত মক ড্ৰিল কৰা হয়। আজি তেওঁলোকে দেখুৱায় যে ওখ অট্টালিকা এটিত হঠাতে জুই লাগিলে কেনেকৈ তাত তৎক্ষণাত গৈ জুই নুমুৱাব পাৰি, লগতে তাত আঘাতপ্ৰাপ্ত ব্যক্তিসকলক তাৰ পৰা নমাই আনি মেডিকেললৈ পঠিয়াব পাৰি, সেই বিষয়ে ৰাইজৰ আগত বিতংকৈ দেখুৱায়। আমাৰ ডিপাৰ্টমেণ্ট হৈছে দৰং চিভিল ডিফেন্স আৰু আজি আপোনালোক সকলোৱে গমে পায় দৰং ডিষ্ট্ৰিক্ট ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটিয়ে এটা ষ্টেট লেভেলৰ মক এক্সাৰচাইজ আয়োজন কৰিছিলে। এই মক এক্সাৰচাইজটোত সহযোগিতা আগবঢ়াইছে অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ আৰু ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে। কাৰণ আপোনালোকে চাওক, দৰংখনত বহুত বানপানী হয় প্ৰতি বছৰেই, আৰু এই এক্সাৰচাইজ আজিৰ যোনটো এক্সাৰচাইজ হৈছে তাৰো মূল থিমটো আচলতে ফ্লাড ডিজাষ্টাৰ। আৰু যিকোনো এটা ডিজাষ্টাৰ হ'লে আমাৰ যিমান বাহিনী আছে, ফায়াৰ ব্ৰিগেড আছে, চিভিল ডিফেন্স আছে বা মেডিকেল ছাৰ্ভিচ আছে, ইমান ছাফিচিয়েণ্ট নহয় যে ডাঙৰ দুৰ্যোগ এটা হ'লে সকলোকে সামৰিব পাৰিব। গতিকে জনসাধাৰণেও যাতে সৰু সৰু যিখিনি খুটি নাটি যিকোনো এটা দুৰ্যোগ হ'লে তেওঁলোকে নিজে মোকাবিলা কৰিব পাৰে, সেই উদ্দেশ্য সৰুগত কৰিয়ে আজি আমাৰ এটা মক এক্সাৰচাইজ কৰা গৈছে। আৰু আমাৰ চোৱা গৈছে যে অসামৰিক প্ৰতিৰক্ষা বিভাগ বা আন বিভাগসমূহ মানে যিকোনো এটা দুৰ্যোগ আহিলে সেই দুৰ্যোগটোত মোকাবিলা কৰিব পাৰিব নে নাই। এতিয়া ইয়াতে আপোনালোকে দেখা পাইছে, আমি ষ্ট্ৰেচাৰৰ সহায়ত এজন আঘাতপ্ৰাপ্ত ব্যক্তিক নুমালোঁ বা বিভিন্ন আক্ৰান্ত ব্যক্তিক বিভিন্ন মেথড ইউজ কৰি আমাৰ চিভিল ডিফেন্সৰ ৰেস্কিউৱাৰসকলে তেওঁলোকক লৈ আহি পেলাই এম্বুলেঞ্চত খুব কম সময়ৰ ভিতৰতে উঠাই লৈ গৈছে। বেণ্ডেজো আপোনালোকে দেখা পাইছে, বেণ্ডেজটো মাৰিব লাগে। আমি দোকানৰ পৰা সেই বেণ্ডেজটো অনা নাই, কিন্তু সেই বেণ্ডেজ ইম্প্ৰভাইজ বেণ্ডেজ, ট্ৰায়েংগুলাৰ বেণ্ডেজ কয়, সেই বেণ্ডেজ আমি ইউজ কৰিছোঁ। 4NF মেথড, তাৰপিছত পিকে বেক ৰিভাৰ্চ, তাৰপিছত হিউমেন কেইটামান আমি চিট বনাইছোঁ, 1 মেন হিউমেন ক্ৰাছ কৰা হৈছে। এনেকৈ যদি আমাৰ তাত একো ইকুইপমেণ্টো নাথাকে তথাপিও আমি মানুহ এজনক উদ্ধাৰ কৰিব পাৰোঁ। আৰু দৰং অসামৰিক প্ৰতিৰক্ষা বিভাগৰ পৰা আমি এইটোৱে আহ্বান জনাব বিচাৰিছোঁ আপোনালোক সকলোকে, আমাৰ মঙলদৈতে এই বিভাগটো আছে, আপোনালোক সকলোৱে মূলতঃ ডেকা যুৱক যুৱতীসকল আগবাঢ়ি আহক আৰু এই ট্ৰেইনিং আপোনালোকে ল'ব পাৰিব। আমিও সেই ট্ৰেইনিং লোৱা। আপোনালোকে হয়তো আমাক দেখি ভাবিব পাৰে যে তেওঁলোক কিবা মানে এমপ্লয়ী নেকি, আমি এমপ্লয়ী নহয়, আমিও এগৰাকী স্বেচ্ছাসেৱক। আৰু যিমানসকল আপোনালোকে দেখিছে সকলো আমাৰ তেনেকুৱা স্বেচ্ছাসেৱক, সকলোৱে ট্ৰেইনিং লৈছে। এতিয়া আমাৰ এটাই উদ্দেশ্য, কাৰণ আমাৰ চিভিল ডিফেন্সৰ 3টা মটো আছে। প্ৰথম মটোটোৱে হৈছে ছেভ লাইফ, তাত জীৱ জন্তুও পৰিব, মানুহো পৰিব। গতিকে কাৰো যাতে ক্ষতি নহওক, সা সম্পত্তি বিনষ্ট নহওক। আৰু আমাৰ ভাৰতবৰ্ষখন এখন বিশাল দেশ, গতিকে ইয়াত যদি এটা ডিজাষ্টাৰ হয় ক্ষতিৰ মাত্ৰাটোও বহুত বাঢ়ি যাব। সেইকাৰণে আমাৰ এটাই উদ্দেশ্য, সকলো মানুহ, প্ৰতিজন মানুহে যাতে অন্ততঃ নিজৰ ফেমিলিটোত কিবা এটা ডিজাষ্টাৰ আহিলে মানুহখিনিক প্ৰটেকশ্যন দিব পাৰে, সেই উদ্দেশ্য সৰুগত কৰিয়ে আজি এই মক এক্সাৰচাইজটো কৰা হৈছে। আৰু আমাৰ কেইবাটাও কাৰ্যসূচী আছে, গতিকে আপোনালোক সকলোকে আহ্বান জনাইছোঁ, আপোনালোকে গোটেই কাৰ্যসূচীটো উপভোগ কৰক। আৰু মই ৰাইজকো ধন্যবাদ জনাইছোঁ, তেখেতসকলে ইয়াত আহিছে, আজি গোটেই আমাৰ অনুষ্ঠানখিনি চাইছে। ধন্যবাদ।